সন্দৰ্ভত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। কালি হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইউচিচিৰ পৰা আৰম্ভ কৰি 2 লাখ নতুনকৈ চাকৰি প্ৰদান কৰা পৰ্যন্ত 12টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত কেবিনেটে এবত সবিস্তাৰ জনাইছো। ব্ৰেকিং এবত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত 12টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত ইউচিচিৰ খচৰা অনুমোদন কৰা হৈছে। 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি। শীঘ্ৰে সময়ত ইউচিচি বলবৎ হ'ব। জনজাতীয় সমাজক ইউচিচিৰ পৰিসৰৰ পৰা বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। ৰাজ্যত চৰকাৰ ব্যয় কমাবলৈ কঠোৰ পলিচি আৰম্ভ কৰা হ'ব, কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। আৰু মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু আমোলাৰ VIP কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত কেবিনেটত। চৰকাৰী ইন্ধন ব্যয় 20% কমোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী ইন্ধন কম কৰা হ'ব। আগন্তুক 6 মাহলৈ নতুন চৰকাৰী বাহন ক্ৰয় নকৰে চৰকাৰে। চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা কৰা হৈছে। ইলেক্ট্ৰিক বাহন ব্যৱহাৰত অধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুনকৈ ৰাজ্যত ওলাব চাকৰি। ৰাজ্যত নতুনকৈ 2 লাখ সংস্থাপনৰ লক্ষ্যৰে বিশেষ ৰুটমেপ প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। নতুন বিধানসভাৰ অধিৱেশন 21 মেৰ পৰা 26 মেলৈ অনুষ্ঠিত কৰাৰ অনুমোদন। প্ৰথম স্পিকাৰ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীক নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু বিজেপিৰ যিখন ইস্তাহাৰ নিৰ্বাচনী ইস্তাহাৰ দিয়া হৈছিল, নিৰ্বাচনী ইস্তাহাৰক চৰকাৰৰ নীতি নিৰ্ধাৰণৰ মূল ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছে। ইউচিচিৰ পৰা 2 লাখ চাকৰিলৈ প্ৰথমখন কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত। কালি হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইউচিচিৰ পৰা আৰম্ভ কৰি 2 লাখ চাকৰিলৈকে পেট্ৰল ডিজেলৰ পৰা পুৰণি গাড়ীলৈকে প্ৰথমখন কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ৰাজ্য চৰকাৰী ব্যয় কমাবলৈ কঠোৰ পলিচি আৰম্ভ কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত ধামাকা কেবিনেটত গ্ৰহণ কৰা হৈছে 12টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুনকৈ চাকৰি প্ৰদান কৰা হ'ব। 2 লাখ লোকক নতুনকৈ চাকৰি প্ৰদান কৰা হ'ব। দ্বিতীয় কাৰ্যকালৰ প্ৰথম দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰিছিল কেবিনেট বৈঠকৰ। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 12টা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা 26 মেত ইউচিচি সদনত উত্থাপন কৰা হ'ব। ইউচিচিৰ খচৰা কেবিনেটে অনুমোদন জনায় আৰু জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ'ব। ইউচিচি দিয়াৰ বাবে ন্যূনতম বয়স থাকিব, বহু বিবাহৰ কথা থাকিব, ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয়টো থাকিব। ছোৱালীও সমানে ল'ৰাৰ সৈতে সম্পত্তিৰ অধিকাৰ পাব। 2 লাখ চাকৰি নিযুক্তিৰ প্ৰদান কৰা হ'ব 5 বছৰত। আগন্তুক 5 বছৰত 2 লাখ চাকৰি প্ৰদান কৰা হ'ব। তাৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব। মুখ্য সচিবৰ নেতৃত্বত গঠন কৰা হ'ব টাস্ক ফ'ৰ্চ। আৰু টাস্ক ফ'ৰ্চে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21, 22, 25 আৰু 26 মেত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভাৰ অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। বিজেপিৰ ইস্তাহাৰখনত কালিৰ যি কেবিনেট অনুষ্ঠিত হৈছিলে, কেবিনেটে ৰাজ্যৰ উন্নয়নৰ খচৰা হিচাপে গ্ৰহণ কৰিছে। 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিব। দেৱজিৎ লন শইকীয়াক পুনৰ 5 বছৰৰ বাবে ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। 6 মাহলৈ ৰাজ্য চৰকাৰে নতুন গাড়ী ক্ৰয় নকৰে। মন্ত্ৰীসকলেও নাপাব নতুন গাড়ী। গাড়ী ভাড়া ল'লে EV গাড়ী লোৱা হ'ব। মুখ্যমন্ত্ৰীক হ্ৰাস কৰিব কনভয়। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি চৰকাৰী মন্ত্ৰী বিষয়া মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাস কৰা হ'ব। কোনো মন্ত্ৰী বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। চৰকাৰী বা ব্যক্তিগতভাৱেও কৰিব নোৱাৰিব ভ্ৰমণ। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিদেশত হোৱা আলোচনাত অংশগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা 6 মাহলৈ কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে। পেট্ৰল আৰু ডিজেলৰ 15 পৰা 20 বছৰীয়া পুৰণি গাড়ী বন্ধ কৰিব চৰকাৰৰ ফালৰ পৰা। 20% কম পেট্ৰল ডিজেল ক্ৰয় কৰিব পূৰ্বতকৈ চৰকাৰখনে। 12টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জনাইছো নতুন বিধানসভাৰ অধিৱেশন 21 পৰা 26 মেলৈ। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক চৰকাৰৰ নীতি নিৰ্ধাৰণৰ মূল ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু আমোলাৰ VIP কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰা হ'ব। চৰকাৰী ইন্ধন ব্যয় 20% কমোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা হৈছে। 6 মাহলৈ নতুন চৰকাৰী বাহন ক্ৰয় নকৰে।
চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা ইলেক্ট্ৰনিক বাহন ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব চৰকাৰখনে নতুনকৈ 2 লাখ লোকক সংস্থাপনৰ লক্ষ্য বান্ধি লৈছে নতুনকৈ 2 লাখ চাকৰি প্ৰদান কৰা হ'ব নতুন বিধানসভাৰ অধিৱেশন 21 পৰা 26 মেলৈ প্ৰথম অনুষ্ঠিত হ'ব বিজেপিৰ যিখন ইস্তাহাৰ নিৰ্বাচনৰ পূৰ্বে যিখন ইস্তাহাৰ প্ৰকাশ কৰা হৈছিল সেই ইস্তাহাৰখনৰ মতে কাম কৰিব প্ৰতিশ্ৰুতি পালন কৰিব চৰকাৰে ইস্তাহাৰক চৰকাৰৰ নীতি নিৰ্ধাৰণৰ মূল ভিত্তি হিচাপে গ্ৰহণ কৰিছে 12টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনজাতীয় সমাজক ইউচিচিৰ পৰিসৰৰ বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শীঘ্ৰেই ইউচিচি বলবৎ হ'ব অসমত মুখ্যমন্ত্ৰী মন্ত্ৰী আমোলাৰ ভিআইপি গাড়ীৰ কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰা হ'ব ছমাহলৈ নতুন চৰকাৰী বাহন ক্ৰয় নকৰে চৰকাৰে ইলেক্ট্ৰিক বাহনত গুৰুত্ব প্ৰদান কৰিব চৰকাৰে 2 লাখ নতুন চাকৰি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী মন্ত্ৰী আমোলাৰ ভিআইপি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰা হ'ব ইউনিফৰ্ম চিভিল কোড আৰু অনুমোদন কৰা হৈছে খচৰা অনুমোদন 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব ইউচিচি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট অনুষ্ঠিত হয় দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আৰু কালিৰ দিনটোত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু প্ৰথমখন কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুনকৈ চাকৰি প্ৰদান কৰিব 2 লাখ লোকক যিসকলে ভাল খবৰ যিসকলে চাকৰিৰ বাবে আগ্ৰহী যিসকলে চাকৰি প্ৰত্যাশী যুৱক যুৱতী তেওঁলোকে এতিয়াৰ পৰা অনুশীলন কৰা আৰম্ভ কৰক অতিকৈ ভাল খবৰ এটকাও নোলোৱাকৈ 2 লাখ লোকক পুনৰ চাকৰি প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে জনজাতীয় সমাজক ইউচিচিৰ পৰিসৰৰ বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শীঘ্ৰেই বলবৎ হ'ব ইউচিচিৰ জৰিয়তে বিয়াকে ধৰি ৰিলেশ্যনশ্বিপকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ তাতে নীতি নিয়ম নিৰ্ধাৰণ কৰা হ'ব আৰু মুখ্যমন্ত্ৰী মন্ত্ৰী আমোলাৰ ভিআইপি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰা হ'ব চৰকাৰে পেট্ৰল ডিজেলৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইলেক্ট্ৰিক বাহনত অধিক গুৰুত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছমাহলৈ বিদেশ ভ্ৰমণ নকৰে ছমাহলৈ কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলৰ 15 পৰা 20 বছৰীয়া পুৰণি গাড়ী বন্ধ কৰিব চৰকাৰৰ ফালৰ পৰা 20% কম পেট্ৰল ডিজেল ক্ৰয় কৰিব পূৰ্বতকৈ চৰকাৰে মুখ্যমন্ত্ৰীয়ে হ্ৰাস কৰিব কনভয় ৰাজ্যপালৰ পৰা আৰম্ভ কৰি চৰকাৰী মন্ত্ৰী বিষয়াৰ মুখ্যমন্ত্ৰী কনভয় হ্ৰাস কৰা হ'ব ছমাহলৈ ৰাজ্য চৰকাৰে নতুন গাড়ী ক্ৰয় নকৰে মন্ত্ৰীসকলেও নাপাব নতুন গাড়ী দেৱজিৎ লন শইকীয়াক পুনৰ 5 বছৰৰ বাবে মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব 21, 22, 25, 26 অসমত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব মন্ত্ৰীসভাৰ অধিৱেশনৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত 2 লাখ চাকৰিত নিযুক্তিৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব মুখ্য সচিবৰ নেতৃত্বত গঠিত টাস্ক ফ'ৰ্চে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ইউচিচিৰ অনুমোদন ইউচিচি খচৰা কেবিনেট অনুমোদন জনাই কালিৰ কেবিনেটত জনজাতীয় লোকসকলক ইউচিচিৰ আওতাত ৰখা হ'ব ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ'ব ইউচিচিত বিয়াৰ বাবে ন্যূনতম বয়স থাকিব বহু বিবাহৰ কথা থাকিব ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয়টো থাকিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কালিৰ কেবিনেটে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান আগবঢ়াইছো ছমাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা ছমাহলৈকে নতুন গাড়ী দিয়া নহ'ব আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব বহুত সময়ত মানুহে কয় এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড ছিংগাপুৰ আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ কিন্তু বৰ্তমান ছমাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব ছমাহৰ কাৰণে বোথ অফিচিয়েল এণ্ড পাৰ্চনেল কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে
আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো সেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব নিৰাপত্তাৰ দিশটোক বাদ দি তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ মন্ত্ৰী হওক অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক ৰাজ্যপাল হওক সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যেটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ ইট উইল বি কাট বাই 20% by reducing toll আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব মোবাইলে হওক কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকো অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰো চৰকাৰে পাব্লিকে কৰিব পাৰে চৰকাৰে আমি ক্ৰয় নকৰো যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ আমি অহা 6 মাহ সেমিনাৰ ওয়াৰ্কশপ আমি একো নাপাতো যাতে মানুহ আহিবলগীয়া নহয় কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স সেমিনাৰ ওয়াৰ্কশপ পাতি থাকিব পাৰিব ফিজিক্যাল সেমিনাৰ এণ্ড ওয়াৰ্কশপ উইল নট বি হেল্ড 6 মান্থ চৰকাৰে যদি গাড়ী ভাড়া লয় আমি ইভি ভেহিকল হায়াৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যিমান অসমত ওল্ড ভেহিকল আছে 20 বছৰ 15 বছৰ পুৰণা যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আবেদনৰ লগত সংগতি ৰাখি আজি আমি এইকেইটা অস্ত্ৰেটি মিজা গ্ৰহণ কৰিছোঁ 20% ফিউৱেল কাট এইটো এটা খুব ইম্পৰ্টেণ্ট যে আমি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ নকৰোঁ private foreign travels from government employees also banned convoy size will be reduced it will be downsized আৰু যিমান পাৰো আমি ভিডিঅ' মাধ্যমেৰে চৰকাৰৰ কামকাজ পৰিচালনা কৰাৰ বাবে আমি চেষ্টা কৰিম আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম সিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এটা ইউচিচি মতে পূজা হ'ব নেকি ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেই কাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই ইউচিচিয়ে তাক ডিল নকৰে পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে চক্ৰং বিয়া কেনেকৈ পাতিব লাগে শিখৰ বিয়া কেনেকৈ পাতিব লাগে এই
কথাবিলাক ইউচিচিত নাহে। ইউচিচিত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা, সি হিন্দুৱে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক ইউচিচিৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকেই চলি থাকিব। ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে। আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতী